নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ সৈতে মই আলোচনা কৰিম আমি পৃথিৱীত কিছুমান ব্যক্তিয়ে কিছুমান কাম কৰে, সেই কামবোৰ কেনেকৈ কৰে, কেনেকৈ ইমান সুচাৰুৰূপে পালন কৰে তাৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু সকলোৱে যদি ভাল পায় লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব যদি কিবা ভুল হয় নিশ্চয়। এই পৃথিৱীত যিসকল ব্যক্তিয়ে নিজৰ সপোন পূৰ কৰিবলৈ আনকণ্ডিশ্যনেলি নিজৰ কৰ্মক কৰি যায়, তেওঁলোকেহে ইতিহাস ৰচে বুলি মহান ব্যক্তিসকলে কৈ গৈছে। Work with your dreams and passions. अपना सपनों के लिए अपना सपना और जुनून के साथ काम करें। যেতিয়াই আপুনি আনৰ কাৰণে আনকণ্ডিশ্যনেলি কাম কৰিব, সেই কামটোৱেই আপোনাৰ সপোন পূৰ কৰাত সহায় কৰিব। যেতিয়াই আপুনি আনৰ কাৰণে আনকণ্ডিশ্যনেলি একদম ষ্ট্ৰিক্টলি কাম কৰিব, নিয়াৰিকৈ কাম কৰিব, তেতিয়া সেই কামটোৱেই আপোনাৰ সপোনবোৰ পূৰ কৰাত সহায় কৰিব। এগৰাকী নাৰীয়ে যেনেকৈ হাউচৱাইফ হিচাপে গোটেই জীৱনটো কেইবাটাও দায়িত্ব পালন কৰে, চাকৰৰ নিচিনাকৈ গোটেই ঘৰৰ কাম কৰে, ল'ৰা ছোৱালী লালন পালন কৰে, দায়িত্বশীল ঘৰৰ বাজেট মেইনটেইন কৰে, তেওঁ প্ৰতিটো পদবীয়ে সুচাৰুৰূপে পালন কৰে আৰু তেওঁৱে হৈছে সফল গৃহিণী। আৰু তেওঁ কল্পনা কৰে যে এদিন তেওঁৰ ঘৰখনে, মই যদি ভালকৈ দায়িত্ববোৰ পালন কৰি যাওঁ, এদিন মোৰ ঘৰখনে বা মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু পৰিয়ালটো সুখে শান্তিৰে থাকিব, উন্নতি কৰিব ভৱিষ্যতে। সেইকাৰণে তেওঁ সেই সপোনবোৰৰ কাৰণে আনকণ্ডিশ্যনেলি কাম কৰে, সুচাৰুৰূপে কামবোৰ কৰি যায়। নিজৰ জীৱনত অহা প্ৰত্যেকটো কঠিন পৰিস্থিতি সহ্য কৰি তেওঁ আনকণ্ডিশ্যনেলি কামবোৰ কৰি যায়। চ' বন্ধুসকল, এই ভিডিঅ'টোৰ দ্বাৰা মই এটাই কথা জনাব বিচাৰিছোঁ, আমি ভাগ্যক দেখিব নালাগে কেতিয়াও। আমাৰ ভাগ্যক লুঠিয়াই আমি বহি থাকিব নালাগে। আমি আমাৰ কৰ্ম কৰি যাব লাগে, আমি সুচাৰুৰূপে সৎ কাম কৰি যাব লাগে। যি কামে আমাৰ পৰিয়ালটোলৈ অৰ্থ আনিব, ধন টকা পইচা আনিব আৰু সেই ধন টকা পইচাৰে আমাৰ জীৱন বা আমাৰ পৰিয়ালৰ সকলো সদস্য সুখী হ'ব, সেইকাৰণে আমি আনকণ্ডিশ্যনেলি সকলো বাধাক নেওচি আমি নিজৰ জীৱনত কৰ্ম কৰি যাব লাগে। বিভিন্ন বাধা আহক, সেই বাধাক ভয় কৰিব নালাগে। ধুমুহা আহিবলৈ দিয়ক, কিন্তু আপুনি নিজৰ জেগাত স্থিতি অটল কৰি ৰাখক আৰু কৰ্ম কৰি যাওক, তেতিয়াহে আপুনি জীৱনত সফল হ'ব পাৰিব, মই সেই বুলি ভাবোঁ আৰু। চ' সেইকাৰণে আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ, শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ আজিলৈ।